Hello dear students, মই সৃষ্টি স্যার আৰু তোমালোকে চাই আছা সৃষ্টি স্যারস ক্লাसेस। আজি মই ক্লাস 10 ৰ অষ্টম অধ্যায় ত্ৰিকোণমিতি হেতু চেপ্টাৰৰ ওপৰত তোমালোকৰ লগত মই আলোচনা কৰিম। মোক বহুত ষ্টুডেন্টে কৈ আছে যে ত্ৰিকোণমিতিটো লাগে, সেই কাৰণে আজি মই ত্ৰিকোণমিতি তোমালোকৰ লগত আলোচনা কৰিম। ত্ৰিকোণমিতি আলোচনা কৰাৰ আগে মই তোমালোকক অলপ কথা ক'ব লাগিব যে ত্ৰিকোণমিতিত ফৰ্মুলা বহুত আছে, সূত্ৰ বহুত আছে। সূত্ৰবিলাক তোমালোকে নিশ্চয় মুখস্থ কৰা। আজি মোৰ ক্লাছটো চাই লোৱা, তোমালোকে সূত্ৰ মুখস্থ কৰিব নালাগে। সূত্ৰৰ লগে লগে সৃষ্টি স্যাৰক লাইফ টাইম তোমালোকৰ কি হ'ব মনত থাকিব। আহা এতিয়া আমি ষ্টাৰ্ট কৰোঁ। ত্ৰিকোণমিতিৰ মেইন তোমালোকে চাবা আছে কি সাইন থিটা, থিটাটো নিলিখো বা লিখিলেও কথা নাই, কস থিটা, তাৰপিছত আছে কি টেন থিটা, কট থিটা, সেক থিটা আৰু কসেক থিটা। এইকেইটা আছে। টোটেল কেইটা আছে 6টা আছে। যদি তোমালোকে থিটা কেইটা নিলিখা তেতিয়াহ'লে তোমালোকে এনেকৈ লিখিব পাৰিবা। সাইনটো এইটো সাইন হয়, তাৰপিছত কি আছে কস, তাৰপিছত টেন, তাৰপিছত কট, এইকেইটাই আৰু তাৰপিছত আছে সেক, তাৰপিছত আছে কসেক। 6টা হয়। এই 6টা এতিয়া মই তোমালোকক ইহঁতৰ ভেলুবিলাক আছে, এখন চাৰ্ট এখন তোমালোকৰ দিয়া আছে ক্লাছ 10ত। চাৰ্টখন আজি কেনেকৈ তাতে চাৰ্টখন কোনে লিখিলে, মানবিলাক ক'ৰ পৰা আহিল, তোমালোকক মই এতিয়া তন্নকৈ বুজাই দিম। তোমালোকে বুজি পাবা, মনতে থাকি যাব তোমালোকৰ। আমাৰ কেনেকৈ আমি কওঁ ষ্টুডেণ্টক সচৰাচৰ কি কওঁ, এনেকুৱা চাইনৰ যি চাৰ্টখন আছে তোমালোকে চাৰ্টখনটো জানা, চাইনটো এনেকৈ লিখোঁ, কস থিটাটো এনেকৈ লিখোঁ, ইয়াতে মানবিলাক লিখি যাওঁ হয়। 0 ডিগ্ৰী লিখোঁ, তাৰপিছত লিখোঁ 30 ডিগ্ৰী, তাৰপিছত 45 ডিগ্ৰী, তাৰপিছত 60 ডিগ্ৰী, তাৰপিছত 90 ডিগ্ৰী। ইয়াৰ ভেলুবিলাক আমি পুট কৰি যাওঁ, এনেকৈ মানবিলাক লিখি যাওঁ। তাৰপিছত আমি ষ্টুডেণ্টক উল্টাকৈ লিখিব লাগে। এই ভেলুবিলাক আহিল ক'ৰ পৰা হয়, সেইবিলাক মই তোমালোকক দি যাম, তোমালোকে কাকো নক'বা, ঠিক আছে। এতিয়া তোমালোকে জানা এইবিলাক ভেলুবিলাক কেনেকৈ। সাইন 0 ডিগ্ৰীৰ মান কিমান 0, সাইন 30 ডিগ্ৰীৰ মান কিমান হাফ, সাইন 45 ডিগ্ৰীৰ মান 1/√2, সাইন 60 ডিগ্ৰীৰ মান কি √3/2, আৰু এইটো কি 1, সাইন 90 ডিগ্ৰী 1। আকৌ আমি কি কৰোঁ কছৰ ক্ষেত্ৰত কি কৰোঁ, উল্টাকৈ লিখি যাওঁ। এইটো 1টো ইয়াতে লিখোঁ, এনেকৈ লিখি যাওঁ মানবিলাক এনেকৈ হয়। এই মানটো কেনেকৈ আহিল মই আজি তোমালোকৰ লগত ডিটেইল আলোচনা কৰিম। তোমালোকে অলপ ধৈৰ্য সহকাৰে তোমালোকে কি কৰিব লাগিব, মোৰ লগত আলোচনা কৰি, মোৰ লগত তাৰমানে ক্লাছটো কৰি যাব লাগিব। এতিয়া চাবা ইয়াতে লিখিলোঁ 0 ডিগ্ৰী, তাৰপিছত লিখিম 30 ডিগ্ৰী, তাৰপিছত 45 ডিগ্ৰী, তাৰপিছত 60 ডিগ্ৰী, তাৰপিছত আহিল তোমালোকৰ 90 ডিগ্ৰী। 0, 30, 45, 60 এণ্ড 90 ডিগ্ৰী। ইয়াতে মই লিখিম এতিয়া সাইন লিখিম, আৰু ইয়াতে লিখিম কছটো মই পিছত লিখি আছোঁ, সাইনটো লিখিম। এতিয়া তোমালোকে কি কৰিবা গম পাইছা, ইয়াতে লিখা 0, 1, 2, 3 এণ্ড 4, এই মানকেইটা লিখি লোৱা। চাৰ্টখন এনেকুৱাকৈ আহি যাব অট'মেটিক, এনেকুৱাকৈ লাষ্টত চাৰ্টখন আহি যাব তোমালোকৰ। তোমালোকে টেনশ্যন ল'ব নালাগে। কিয় টেনশ্যন ল'ব নালাগে, তোমালোকৰ লগত কোন আছে, তোমালোকৰ লগত আছে সৃষ্টি ছাৰ। এইখিনি তোমালোকে নিশ্চয় লিখিছে। 0ৰ পৰা 0, 1, 2, 3, 4 তোমালোকক আজিলৈকে কিজানি কোনেও কোৱা নাই, মই ক'ম, কাৰণ তোমালোক মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, ঠিক আছে। এতিয়া তোমালোকে চাব লাগিব 0, তাৰপিছত কি আছিলে হাফ আছিলে, তাৰপিছত কি আছিলে 1/√2 আছিলে, তাৰপিছত √3/2 আছিলে, তাৰপিছত 1 আছিলে। এইটো 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী এণ্ড দিছ লাষ্ট ওৱান ইজ 90 ডিগ্ৰী। তোমালোকে আগতে লিখি থৈ দিছোঁ, নহ'লে তোমালোকে ক'বা ছাৰ মিছা কথা কৈছে। সৃষ্টি ছাৰে মিছা কথা নকয়, সঁচাও নকয়, কেতিয়াবা আনি সঁচা কয়, কেতিয়াবা মিছা কয়, ঠিক আছে। চাবা এতিয়া ইয়াক আমি কি কৰিম, 4ৰে হৰণ কৰিম। 4ৰে কি কৰিলোঁ গোটেইকেইটা 0ৰ পৰা আমি ক'লোঁ 0, 1, 2, 3, 4 এনেকৈ লিখিলোঁ। 4ৰে কি কৰিলোঁ আমি ডিভাইড কৰি দিলোঁ, হৰণ কৰি দিলোঁ। এতিয়া ভেলুবিলাক তোমালোকে কি 0,
1/4 হাফ 3/4 1 পালো ইয়াক কি কৰিম গম পাইছেনে ইয়াক এতিয়া আমি কি কৰিম ইয়াতে লিখিব লাগিব তোমালোকে ইয়াকে এইটোক লিখা তোমালোকে 4 ৰে 4 ৰে হৰণ তাৰপিছত কি বৰ্গমূল 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 উলিয়াইছোঁ 0 ইয়াৰ কি হ'ব এইটো ইয়াৰ কি হ'ব এইটো ইয়াৰ কি হ'ব √3 হ'ব 4 ৰ বৰ্গমূল কিমান 2 1 ৰ বৰ্গমূল 1 এতিয়া তোমালোকে চোৱা sin 0 ডিগ্ৰীৰ মান 0 sin 0 ডিগ্ৰীৰ মান 0 ঠিক আছে sin 30 ডিগ্ৰীৰ মান হাফ sin 30 ডিগ্ৰীৰ মান হাফ sin 45 ডিগ্ৰী মান 1/√2 sin 45 ডিগ্ৰী মান 1/√2 sin 60 ডিগ্ৰী √3/2 sin 60 ডিগ্ৰী √3/2 আৰু sin 90 ডিগ্ৰীৰ মান কিমান 1 sin 90 ডিগ্ৰীৰ মান 1 দেখিছা এইখনে আমাৰ কি লিষ্ট আমাৰ স্কুলত অকল এনেকৈ লিষ্টখন দি আছে আহিল কৰবা তোমালোকে জানিব লাগিব কিয় নহলে ভৱিষ্যতে ভাল মানুহ হ'ব লাগিব নহয় ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব অফিচাৰ প্ৰফেচাৰ হ'ব লাগিব দেশৰ ভাল নাগৰিক হ'ব লাগিব এইবিলাক জানিব লাগিব ঠিক আছে এতিয়া তাৰ মানে আমি এইটো পাই গলো এইটো সাইনৰ ভ্যালু হয় এতিয়া হিনি তোমালোকে সাইন এতিয়া কসৰ ক্ষেত্ৰত কি কৰিবা উল্টা কৈ লিখি দিয়া ঠিক আছে কসৰ ক্ষেত্ৰত এইটো লিখা 1 তাৰ পিছত কি লিখিবা √3/2 লিখা তাৰ পিছত এইটো এনেকৈ লিখি দিয়া তাৰ পিছত এইটো ইফালে লিখি দিয়া তাৰ পিছত এইটো ইফালে লিখি দিয়া তাৰ মানে কি sin এই cos 0 ডিগ্ৰীৰ মান 1 cos 30 ডিগ্ৰীৰ মান √3/2 cos 45 ডিগ্ৰীৰ মান কিমান 1/√2 1/√2 cos 60 ডিগ্ৰীৰ মান কিমান হাফ and cos 90 degree is equal to 0 এহিনি তোমালোকে জানিছা এটা 10 ৰ ক্ষেত্ৰত কি গম পাইছা নে 10 ৰ ক্ষেত্ৰত তোমালোকে কি কৰিবা এইটো ফৰ্মুলা 10 ৰ ক্ষেত্ৰত এটা ফৰ্মুলা এটা আছে তোমালোকে জানা 10 theta is equal to sin theta by cos theta এই সূত্ৰটো কৰ পাইল হেতু মই তোমালোকক শিকাই দিম কিন্তু এই সূত্ৰটো কৰ পাইল কিতাপত বোধ নাই খালি তোমালোকে কাকো কৈ নফৰিবা বলে 67 আমাক শিকাইছে ঠিক আছে এতিয়া tan theta is equal to sin theta by cos theta ইয়াতে এতিয়া তোমালোকে sin theta ভ্যালুটো জানা তোমালোকে এইটো sin theta ভ্যালু নহয় জানো সাইনৰ এইটো সাইনৰ ভ্যালু আৰু এইটো এইবিলাক সাইনৰ ভ্যালু এইবিলাক cosৰ ভ্যালু এই মানবিলাক ইয়াতে তাৰ মানে তোমালোকৰ কি হ'ব ভ্যালু বিলাক ডিভাইড কৰি দিলে এইটোৰে এইটো ডিভাইড কৰিলে 10 ৰ মানটো ওলাব 0 এইটোৰে এইটো ডিভাইড কৰি দিলে হয় এইটো ওপৰ পাতা এইটো তলত পাতা 30 ডিগ্ৰী মানটো ওলাব 45 ৰ মানটো ওলাব 60 ৰ মানটো ওলাব এনেকুৱা গোটে 60 খন মানে তোমালোকে কি কৰিব পাৰিবা উলিয়াব পাৰিবা কিন্তু তোমালোকে এইটো মনত ৰাখিবা প্ৰথমতে 0 লিখিবা 1 লিখিবা 2 লিখিবা 3 লিখিবা 4 লিখিবা তাৰ পিছত 4 ৰে ডিভাইড কৰি দিবা মান এটা পাবা এইটোৰ বৰ্গমূল উলিয়াবা যিটো মান পাবা সেইটো হ'ল কি sin 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ভ্যালু ঠিক আছে এহিনি তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া মই এহিনি মুছি দিম মুছি পেলাই তোমালোকক যে এইটো মই লিখি দিলো এনেকুৱা ধৰণৰ সূত্ৰবিলাক কোৰ পৰা আহিব এতিয়া তোমালোকে জানিব লাগিব ঠিক আছে এহিনি মুছি দিলো দিয়া হা এখন একদম ত্ৰিকোণমিতি মানে কি গম পাইছে নে নাই ভাতৰ লগত পানী হতে কষ্ট হয় কিন্তু ত্ৰিকোণমিতিৰ অংকবিলাকত কষ্ট নহয় বহুত ইজি এতিয়া মই কি কৰিম এটা হেক্সাগন তোমালোকে জানা এইটো কিতাপত নাই কিন্তু দেই কিতাপত নোহোৱা বস্তু মই তোমালোকক দি আছো নহলে খালি অলপ সহ্য কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব এইটো হেক্সাগন বুলি কয় পেন্টা হেক্সা হয় এইটো চাই ল'বা এতিয়া এই পইণ্ট এটা আছে নে এনেকৈ এটা আছে চোৱাচোন আজি কি হয় তোমালোকে এতিয়া চাই যোৱা এইটো আমি 1 নম্বৰ বুলি দিওঁ দিয়া স্টেপ নাম্বাৰ 1 স্টেপত কেনেকৈ কৰিম 2 স্টেপত কেনেকৈ কৰিম সেইটো তোমালোকে চাবা এইটো আমি কানেক্ট কৰি দিলো এইটোৰ লগত এইটো
তাৰপিছত এইটোৰ লগত এইটো তাৰপিছত এনেকৈ কানেক্ট কৰি দিলোঁ ইয়াত 1 এটা লিখিবা তোমালোকে এই চক্ৰটো 1 এতিয়া চাবা তোমালোকে ইয়াতে মই লিখিম 10 ইয়াতে লিখিম সাইন আৰু ইয়াতে লিখিম cos 10 sin by cos 10 sin by cos তোমালোকে জানা লিখিলো 10 sin cos থিটা তো নিলিখো আমি ইয়াতে লিখা 10 sin cos ঠিক আছে এইটো এনেকৈ দিয়া মাজেৰে দুভাগ কৰি দিয়া 1 নম্বৰ পার্ট 2 নম্বৰ পার্ট 1 নম্বৰ ঠিক আছে ইয়াতে তোমালোকে এটা বস্তু চাব লাগিব মন কৰিব লগা কথা তাৰমানে কোৰ পৰা এই যে মই তোমালোকক কলো sin cos tan cot cos এইটো cos এইটো sec sec আৰু এইটো cosec কোৰ পৰা আহিল বস্তুটো কেনেকৈ আহিল সেইটো চাবা তোমালোকে ইয়াতে লিখিলো 10 sin cos ইয়াতে 10 ৰ এইটো সাইডত তোমালোকে লিখিবা cot 10 ৰ অপোজিট সাইড কি লিখিবা cot লিখিবা হয় 10 মানে sin by cos তোমালোকে জানা 10 ৰ অপোজিটত cot লিখিলো এইটো তোমালোকে বুজি পাইছা এতিয়া 10 ৰ অপোজিটত cot তো লিখিছো এতিয়া চাবা c এতিয়া sin টো গল cos ও গল cot ও গল এই 10 ও গল আৰু cot ও গল থাকিল কি আমাৰ থাকিল দুটা sec sec এটা থাকিল আৰু এটা কি থাকিল cosec দুটা ৰৈ গল cot লিখিবা সোয়া মিলাই সোয়া ইয়াতে c c c cot আছে c ৰ ভাগত c টো লিখি দিয়া cos প্ৰথম c cot প্ৰথম তো কি আছে c cosec c এই ইয়াতে লিখি দিয়া c o s e c বাকি থাকিল কি sec s e c ঠিক আছে আমি গোটেইটা ছয়টা ফাংশন আমি কি পালো পাই গলো এতিয়া তোমালোকে sin sin is equal to কি লিখিছা এই সরি tan is equal to কি লিখিছা sin by cos এই থিটা তো তোমালোকে লিখি দিলে লিখিব পাৰিবা নিলিখিলেও নাই তাৰ পিছত এতিয়া sin is equal to কি লিখিব পাৰি চাবা tan is equal to first by second লিখিছো tan is equal to first ৰ টাৰ্মটো by second এটো মুছি দিলো 2 নম্বৰটো কি লিখিবা sin is equal to কি লিখিবা লিখা ইয়াতে sin theta is equal to কি লিখিবা 10 ৰ কাৰণে কি লিখিছিলা a2 by a2 sin ৰ কাৰণে cos by cot cos theta by cot theta 3 নম্বৰটো cos theta ৰ কাৰণে কি লিখিবা cos theta ৰ কাৰণে কি লিখিবা cos theta ৰ কাৰণে কি লিখিবা তোমালোকে this by this cot theta by কি cosec theta tan মানে a2 by a2 sin মানে a2 by a2 cos মানে cot by cosec বাকি তেনেকৈ cotৰ কাৰণে এনেকৈ লিখি যাব পাৰি ঠিক আছে এইটো তোমালোকে বুজি পাইছা এতিয়া নেক্সট আকৌ চাবা তোমালোকে এইটো তোমালোকে লিখি লবা নেক্সট মই আকৌ এইটো তোমালোকে লিখি লোৱা নেক্সট মই আকৌ ইয়াৰ পিছৰখিনি কি কৰিম তোমালোকক শিকাই দিম কেনেকৈ কি কি আহিল ঠিক আছে হিনি তোমালোকে লিখি লোৱাচোন এতিয়া তোমালোকৰ এইটো বুজি পাইছা তোমালোকে বাকি 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ কি কৰিবা তোমালোকে নিজে নিজে কৰিবা ঠিক আছে এখিনি এতিয়া কি কৰিলো মুছি দিলো এতিয়া এখিনিও আমি মুছি দিও দিয়া এখিনি এটো দৰকাৰ নাই এনেকৈ এখিনি মুছি দিলো তোমালোকে নতুনকৈ ড্ৰ কৰিবা তোমালোকে আৰু মুছি দিলে শেষ হৈ যাব কামটো এতিয়া আমি এহিটো
এতিয়া ষ্টেপ 2 বুলি দিওঁ আমি এইটো নেক্সট আমাৰ ষ্টেপ কি হ'ব 2 ঠিক আছে এতিয়া তোমালোকে চাবা আমি পূৰণৰ ক্ষেত্ৰত মাল্টিপ্লাই ক্ষেত্ৰত চাবা পূৰণ কৰিম এতিয়া এনেকৈ দি ৰ'বা কাৰ চিনবিলাক এনেকৈ দিয়াচোন তোমালোকে এনেকৈ কাৰ চিনবিলাক দিয়া এতিয়া তোমালোকে চাবা অপজিট সাইডত অপজিট এটাৰ অপজিটত এটা আছে সাইনৰ অপজিটত এইটো আছে কসৰ অপজিটত সেক আছে টেনৰ অপজিটত কট আছে সাইন এতিয়া তোমালোকে সাইন থিটা লিখা মাল্টিপ্লাই অপজিটত থকাটো সাইনৰ অপজিটত কি আছে কসেক এই দুটা মাল্টিপ্লাই কৰিলে এইটো 1 তো যে লিখিছো 1 এইটো 1 পাম এইটো এটা ফৰ্মুলা সূত্ৰ সৰু সূত্ৰ এইটো তোমালোক মনত ৰাখিবা সাইন কস যদি মাল্টিপ্লাই কৰো মাজৰটো পাম ঠিক তেনেদৰে tan আৰু cot tan theta into cot theta আগতে তোমালোকে বুজি লোৱা তাৰ পিছত লিখিব পাৰিবা tan আৰু cot পূৰণ কৰিলে 1 পাম এইটোৰ কামটো হৈ গ'ল থাকিল কি এই দুটা তাৰ মানে cos theta sec theta এইটো 1 নম্বৰ দিয়া এইটো 2 নম্বৰ অপজিটত tan আৰু cot পূৰণ কৰিলে 1 পাম sin আৰু cosec পূৰণ কৰিলে 1 পাম cos আৰু sec পূৰণ কৰিলে 1 পাম এইটো তোমালোক বুজি পাইছা ঠিক আছে এতিয়া নেক্সট এইটো তোমালোক লিখি লোৱা ইয়াৰ পিছৰটো স্টেপ 3 টো মই কৰিম স্টেপ 3 এখিনি মুছি দিলো বা এখিনি থাকিলেও কথা নাই এতিয়া কি কৰিম এখিনি মুছিয়ে দিও দিয়া তোমালোকে নতুনকৈ ডায়াগ্ৰামটো ড্ৰ কৰিবা ঠিক আছে এতিয়া চাবা আপো এতিয়া মই ইয়াতে ত্ৰিভুজ বনাম অপজিটত এইটো এটা ত্ৰিভুজ বনালো এইটো এটা ত্ৰিভুজ বনালো তোমালোকে চাবা এটা ফৰ্মুলা তোমালোকক দি আছে sin square theta plus cos square theta is equal to 1 sin square theta plus cos square theta is equal to 1 তোমালোকক দিয়া আছে অকল তোমালোকে মুখস্থ কৰিছে sin square theta plus cos square theta 1 পৰীক্ষাত আহে sin square 45 ডিগ্ৰী cos square 45 ডিগ্ৰী কিমান ইয়াতে যদি 45 আছে ইয়াতে 45 আছে ইয়াত 1 হ'ব ইয়াত 90 আছে ইয়াত 90 আছে ইয়াত 1 হ'ব তেনেকৈ একে হ'ব লাগিব স্কয়াৰ থাকিব লাগিব সাইনৰ ওপৰটো স্কয়াৰ কসৰ ওপৰটো স্কয়াৰ থাকিব লাগিব আৰু এইটো ভ্যালু আৰু এইটো ভ্যালু থিটাৰ ভ্যালুটো কি হ'ব লাগিব দুইটাতে একে থাকিব লাগিব তেতিয়া কি হ'ব ইয়াতে 1 হ'ব ঠিক আছে এখিনি তোমালোক বুজি পাইছা এইটো কৰ পৰা আহিল ক'ব পাৰিবা কিতাপত নাই মই তোমালোকক কৈ দি আছো কৰ পৰা আহিল তোমালোক আজি লাইফ টাইম মনত থাকিব কি মনত থাকিব sin square theta plus cos square theta is equal to 1 কৰ পৰা আহিল 60 সাৰে আনিলে কৰ পৰা আনিলে তোমালোকে মোৰ লগত এতিয়া চাই গলে তোমালোকে গম পাবা ঠিক আছে এতিয়া চোৱা তোমালোকে এটো আছে sin cos cot cosec sec tan এখিনি তোমালোকে বুজি পাইছা তোমালোকে যদি ইচ্ছা কৰা থিটা বিলাক এনেকৈ দিয়া যদি দিব ইচ্ছা কৰা থিটা বিলাক দিয়া নিদিলেও কথা নাই কিন্তু এতিয়া চাবা তোমালোকে এতিয়া মই কি কৰিম clockwise clockwise কৰিম এতিয়া sin square theta তাৰ পিছত কি আহিব cos square theta প্লাস কৰা sin square theta cos square theta ঘুৰি গৈ পালো কি 1 সরি কি পালো ঘুৰি গৈ পালে কি পালো আমি 1 পালো এইটো 1 তো লিখা আমি গম পালো sin square theta আৰু cos square theta 1 হয় এইটোৰ পৰাই গম পালো এই ত্ৰিভুজটোৰ পৰা গম পালো সোৱা তোমালোকে এনেকৈ
এইটো ক্লকৱাইজ সাইন স্কুৱেৰ থিটা এইটো সাইন আহিল এইটো কছ আহিল এইটো স্কুৱেৰ কৰা এইটো স্কুৱেৰ কৰা এনেকুৱা কৰিলে কি হ'ব 1 স্কুৱেৰ হ'ব 1 to 1 স্কুৱেৰ মানে 1 এইটো নেক্সটটো কি কৰিবা তোমালোকে এইটো চোৱা এতিয়া এনেকৈ এইটো 1 নম্বৰ গ'ল 2 নম্বৰ সূত্ৰটোত কি কৰিবা তোমালোকে 1 স্কুৱেৰটো লিখা তাৰপিছত কট স্কুৱেৰ লিখা কি পাম cosec স্কুৱেৰ তাৰমানে এইটো এনেকৈ লিখিব পাৰি 1 প্লাছ cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু cosec স্কুৱেৰ থিটা এইটো এটা সূত্র 3 নম্বৰটো কি লিখিবা তোমালোকে এইটো লিখা tan স্কুৱেৰ থিটা প্লাস 1 স্কুৱেৰ এইটো tan স্কুৱেৰ থিটা 3 ৰ পিছত এইটো পালো 1 স্কুৱেৰ ইজ ইকুৱেল টু কি sec স্কুৱেৰ থিটা তাৰ মানে কি tan স্কুৱেৰ থিটা প্লাস 1 বা 1 প্লাস tan স্কুৱেৰ থিটা ইজ ইকুৱেল টু এই তিনিটা ঠিক আছে তাহলে বুঝি পাইছা ভাবিছো তোমালোকে বুঝি পোৱা বুলি আৰু আছে বহুত আছে বাকি বিলাক তোমালোকক দিম এতিয়া হিনি তোমালোকে চোৱা প্ৰথমতে আমি স্টেপ 1 পালো স্টেপ 1 স্টেপ 2 স্টেপ 3 তিনিটা দিলো আৰু সাইনৰ ভ্যালু কসৰ ভ্যালু এই 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী কোৰ পৰা আহিল এইটো কোৰ পৰা আহিল তোমালোক বুজাই দিছো তোমালোকে বুজি পোৱা বুলি ভাবিছো ঠিক আছে তোমালোকে বুজি পোৱা বুলি ভাবিছো এতিয়া তোমালোকে এইটো লিখি লোৱা তোমালোকে ভালদৰে এখিনি চাবা অলপ বুজি পাইছা বুলি আশা কৰিছো আশা ৰাখিছো নেক্সট ট্ৰিগনমেট্ৰি বহুত ইন্টাৰেষ্টিং হ'ব আমি যেতিয়া প্ৰথমৰ ক্লাছটো যদি তোমালোকে ভালদৰে এনেকুৱা কৰি যোৱা বুজি যোৱা ফৰ্মুলাখিনি যদি তোমালোকৰ থাকে তেতিয়ালে ইয়াত কি কৰিব লাগে বহুত ইজি হৈ যাব তোমালোকে কেতিয়াবা ভ্যালুবিলাক উলিয়াব দিব ইয়াতে পৰীক্ষাত আহি ইয়াতে এটা ভ্যালু দিব ইয়াতে এটা ভ্যালু দিব থিটাৰ কাৰণে 45 দিব পাৰে 90 দিব পাৰে 60 দিব পাৰে কিমান হ'ব এটা আমি উলিয়াব পাৰিম ঠিক আছে নেক্সট ইয়াৰ পিছত আমাৰ ইন্টাৰেষ্টিং ক্লাছবিলাক ইন্টাৰেষ্টিং হ'ব তোমালোকে এইটো ক্লাছ প্ৰথমতে ভালদৰে চাব লাগিব কোৰ পৰা আহিল কেনেকৈ আহিল তেনে মুখস্থ মাৰিব নালাগে মুখস্থ কৰিব নালাগে তোমালোকে বুজি লোৱা ঠিক আছে আজি এখিনি কৈ ক্লাছটো কি কৰিলো সামৰণি মাৰিলো